যোৱাকালি সন্ধিয়াৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণৰ ফলত যি যোৰাবাটৰ পৰা খানাপাৰালৈকে কৃত্ৰিম বানপানীয়ে যেনেধৰণে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিলে, ঠিক তেনেধৰণে সমান্তৰালকৈ কিন্তু এই যে কৃত্ৰিম বানপানীৰ যি পাহাৰৰ পৰা নামি অহা ঢলৰ পানীৰ লগত অহা এই মাটিসমূহ আচলতে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ক'ব লাগিব। যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পৰিৱেশ বিৰাজ কৰিছে, কিয়নো বৰ্তমান সময়ত আচলতে ক'ব লাগিব ২৭ নং আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আটাইতকৈ বেছি অংশ আচলতে মাটিৰে পোত গৈ আছে। এই যে মাটি আহি আবদ্ধ হৈ থাকে ২৭ নং বা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত, ইয়াৰ প্ৰধান কাৰণ হৈছে মেঘালয় ফালে যি অবৈধ হাৰত পাহাৰ খনন, সেই পাহাৰ খনন কৰাৰ ফলতে আচলতে এনেধৰণে পাহাৰৰ পৰা এই মুখলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলৰ লগত যি বোকা মাটি নামি আহে, তাৰ ফলতে এনেকুৱা অৱস্থা হয়।